মই নামি আছো দাদা। মই নামি আছো দাদা। অসমত যি অমানৱীয় উচ্ছেদ হৈ আছে এই উচ্ছেদৰ প্ৰতিবাদ আপোনালোকে দেখা পাইছে। আমি প্ৰতিটো ক্ষেত্ৰতে কৰি আহিছোঁ আৰু এই প্ৰতিবাদৰ প্ৰতীকী প্ৰতিবাদ হিচাপে আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সকলো বিধায়কে আজি কোনো উপায় নাপায় আমি কোনো ধৰণৰ উপায় নাপাই আজি আমাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত আমি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ আৰু এইটোৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে গোটেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ মানে বক্তব্য ৰাখে, মিয়াৰ ওপৰত যেনেকৈ বক্তব্য ৰাখে, যেনেকৈ উচ্ছেদক লৈ বক্তব্য ৰাখে, মিয়া জনজাতি শান্তিত থাকিব নিদিওঁ যেনেকৈ বক্তব্য ৰাখে, এই সকলো বক্তব্যৰ প্ৰতিবাদত আৰু এই উচ্ছেদৰ প্ৰতিবাদত আমি এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। গণতন্ত্ৰৰ ভাষা তেখেতসকলে বুজি নাপায়। গণতন্ত্ৰৰ ভাষা বুজি নোপোৱাৰ ফলত আমি বাধ্য হৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি তলে এইকাৰণে আহিছোঁ যে আমাৰ কথা আজি গণতন্ত্ৰত কোনো শুনিবলগীয়া নাই। ভাৰতবৰ্ষৰ সংবিধান ব্যাহত হৈ আছে, ভাৰতৰ গণতন্ত্ৰ ব্যাহত হৈ আছে। এই কথাখিনি জনাবৰ কাৰণে আমাৰ কোনো ঠাই নাই। বিগত ইমান দিনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, চৰকাৰক, ৰাজ্যপালক বিভিন্ন ঠাইত আমি দি আহিছোঁ, ক'তো আমি ন্যায় পোৱা নাই। সদৌ শেষত আজি শেষৰটো যিটো আমাৰ অধিৱেশন, এই অধিৱেশনত আমি আমাৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিৰ ওচৰত আমি পিনে উচ্ছেদৰ বিভীষিকা আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি আজি প্ৰথম দিনৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো অধিৱেশনত আমি আজি সদনত সোমোৱাৰ পূৰ্বেই আমি আজি AIUDF বিধায়িনী দলে ইয়াতে প্ৰতিবাদৰ কাৰ্যসূচী ল'বলগীয়া হৈছে। আজি শত সহস্ৰ নাগৰিক আজি ঠাণ্ডাত ওপৰত তম্বু এখন নোহোৱাকৈ বিভিন্ন ঠাইত উন্মুক্ত অৱস্থাত আছে। বহুতৰ শিক্ষা, বহুতৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহিছে। চৰকাৰে প্ৰায় 16,000 পৰিয়ালক এতিয়ালৈকে উচ্ছেদ কৰিলে, কাকো পুনৰ সংস্থাপন নকৰিলে। প্ৰায় 9জন লোকক হত্যা কৰিলে এই উচ্ছেদৰ প্ৰক্ৰিয়াটোত। আজি চৰকাৰ বা ৰাষ্ট্ৰৰ দায়িত্ব আছিল যে ভূমিহীন নাগৰিকক ভূমিৰ ব্যৱস্থা কৰা, কিন্তু দেখা গৈছে যে বাছি বাছি কিছু মানুহক মাটিৰ পট্টা দিছে ক'ৰবাত, কিন্তু তেখেতে কৈছে যে মুছলমানক মাটিৰ পট্টা দিয়া নহ'ব, মুছলমানক অত্যাচাৰ কৰা হ'ব, মুছলমানক হাৰাশাস্তি কৰা হ'ব। এয়া কেনে গণতন্ত্ৰ? আজি মহামানৱ মহাত্মা গান্ধীদেৱৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা আমি অসমবাসীৰ ওচৰত এই বিচাৰ দিব বিচাৰিছোঁ, তেওঁলোকৰ ওচৰত আমাৰ এই অভিযোগ দিব বিচাৰিছোঁ। এই মুখ্যমন্ত্ৰীয়ে অসমত এই পৰিৱেশটোৰ সৃষ্টি কৰিলে, মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজন কৰিলে, তেখেতে কাৰোবাক মিয়া বুলি কৈ তেওঁলোকক এলিনেশ্যন কৰিলে, তেওঁলোকক পৃথকীকৰণ কৰি, ধ্ৰুৱীকৰণ কৰি তেওঁলোকক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, যিটো সংবিধান আৰু গণতন্ত্ৰৰ পৰিপন্থী। আৰু এই কথাটো আমি অসমৰ জনগণক আজি আমি ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰতিজন নাগৰিকক ভূমিহীন যদি হয়, তেখেতে উচ্ছেদৰ পূৰ্বে যদি সেই ঠাই উচ্ছেদ কৰিব লাগে, তেনেহ'লে তেওঁলোকক ভূমিৰ ব্যৱস্থা বা তেওঁলোকক বসবাসৰ কাৰণে সামান্য এটি ভেটিৰ ব্যৱস্থা কৰি হ'লেও যাতে কৰে, তাৰ কাৰণে সেই দাবী AIUDF দলে বিগত সময়তে কৰি আহিছে আৰু আজিও কৰিছোঁ। আপোনালোকে দেখিছে গান্ধীজীৰ দেশত আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ ষ্টেচুৰ নিচত আহিছোঁ। গান্ধীজীৰ দেশত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তাণ্ডৱ লীলা চলাইছে। তেখেতে এটা জনগোষ্ঠীক টাৰ্গেট কৰি, বিশেষভাৱে বাছি মুছলমানক টাৰ্গেট কৰি তেখেতে ইভেকশ্যন কৰিছে আৰু সেইসকলৰ ল'ৰা ছোৱালী আজি স্কুলৰ পৰা বঞ্চিত হৈছে। কোনোবা 10th এক্সাম দিব, কোনোবা 12th এক্সাম দিব। আজি সেইসকলৰ কোনো স্কুলৰ ব্যৱস্থা নাই, থকা খোৱাৰ ব্যৱস্থা নাই, বৃদ্ধ মানুহৰ চিকিৎসাৰ ব্যৱস্থা নাই। সেইসকলৰ ঘৰ বাৰী ভাঙি ৰাস্তাত পেলাই দিছে, তেখেতসকলে তিৰপালৰ তলত আছে। গতিকে ভাৰতীয় নাগৰিক বোনাফাইড চিটিজেন হোৱাৰ পিছতো লেণ্ডলেছ মানুহতো থাকিবই। গভৰ্ণমেণ্ট লেণ্ডত আছে যদি মাটিৰ পাট্টা দি দিয়ক, কিন্তু দুৰ্ভাগ্য মাটিৰ পাট্টা এতিয়ালৈকে দিয়া নাই আৰু বাছি এটা জনগোষ্ঠীক টাৰ্গেট কৰিছে। অকল গভৰ্ণমেণ্ট লেণ্ডত মুছলমান আছে তেনেকুৱা নহয়, গভৰ্ণমেণ্ট লেণ্ডত, খাছ লেণ্ডত অন্য সম্প্ৰদায়ৰ মানুহ আছে, কিন্তু মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক মনোভাৱেৰে বাছি মুছলমানক টাৰ্গেট কৰি উচ্ছেদ তাণ্ডৱ লীলা চলাইছে। এইটো বন্ধ হ'ব লাগে। সংবিধানৰ দ্বাৰা আমাৰ ৰাষ্ট্ৰ চলে, আমাৰ ৰাষ্ট্ৰ মুখ্যমন্ত্ৰীৰ হিটলাৰীৰ দ্বাৰা নচলিব। গতিকে আমি আৰু ক'তো ঠাই নাই, যাৰ কাৰণে আমি গান্ধীজীৰ ষ্টেচুৰ তলত আহি প্ৰতিবাদ কৰিছোঁ যে মুখ্যমন্ত্ৰী সংবিধানৰ ভাষা বুজক, সংবিধান অধ্যয়ন কৰক, অত্যাচাৰ লীলা বন্ধ কৰক আৰু যিসকল মানুহক উচ্ছেদ কৰিছে সেইসকলক সংস্থাপনৰ ব্যৱস্থা কৰক।